ইতিহাসে গঢ়কা ভাৰত সেৱাশ্ৰমত আজি বিশ্ব পৰিৱেশৰ এই পবিত্ৰ দিনটোত মধ্য নাখংগৰ গাঁও পঞ্চায়তৰ সৌজন্যত অপৰাজতীয়া আমাৰ মণ্ডল গোটৰ সহযোগত ইয়াত স্থানীয় ৰাইজৰ সহযোগত আমাৰ ব্লকৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত সুন্দৰ এক পৰিৱেশ আজি বৃক্ষৰোপণ অনুষ্ঠানটো ইয়াতে কাৰ্যসূচীত আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াও আহিল, আমাৰ BDO আছে, DPM আছে, ৰাজচক্ৰ বিষয়া আছে আৰু প্ৰত্যেকখন গাঁৱৰ ইয়াত বেবেজীয়া গাঁও, বহাকুৰি গাঁও, দিখৰাইগুৰি প্ৰত্যেক গাঁৱৰ ৰাইজৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত সুন্দৰকৈ বৃক্ষৰোপণ প্ৰায় 20 বিঘা মাটিত আজি হৈ গৈছে। গতিকে আমি আশা কৰিছোঁ যি লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱস হাতী আহিছে আমি সেউজী কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰিম আৰু আজি ৰোপণ কৰা প্ৰতিটো গছপুলি লহপহকৈ বাঢ়ি আহিব আৰু আমি পৰিৱেশ ৰক্ষা কৰিবলৈ সক্ষম হ'ম। গতিকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই বিধায়ক হিচাপে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে আমাৰ পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত কাম কৰি যাওক, এই আহ্বান মই সকলোকে জনাইছোঁ। ইতিহাসে গঢ়কা ভাৰত সেৱাশ্ৰমত আজি বিশ্ব পৰিৱেশৰ এই পবিত্ৰ দিনটোত মধ্য নাখংগৰ গাঁও পঞ্চায়তৰ সৌজন্যত অপৰাজতীয়া আমাৰ মণ্ডল গোটৰ সহযোগত ইয়াত স্থানীয় ৰাইজৰ সহযোগত আমাৰ ব্লকৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত সুন্দৰ এক পৰিৱেশ আজি বৃক্ষৰোপণ অনুষ্ঠানটো ইয়াতে কাৰ্যসূচীত আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াও আহিল, আমাৰ BDO আছে, DPM আছে, ৰাজচক্ৰ বিষয়া আছে আৰু প্ৰত্যেকখন গাঁৱৰ ইয়াত বেবেজীয়া গাঁও, বহাকুৰি গাঁও, দিখৰাইগুৰি প্ৰত্যেক গাঁৱৰ ৰাইজৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত সুন্দৰকৈ বৃক্ষৰোপণ প্ৰায় 20 বিঘা মাটিত আজি হৈ গৈছে। গতিকে আমি আশা কৰিছোঁ যি লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱস হাতী আহিছে আমি সেউজী কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰিম আৰু আজি ৰোপণ কৰা প্ৰতিটো গছপুলি লহপহকৈ বাঢ়ি আহিব আৰু আমি পৰিৱেশ ৰক্ষা কৰিবলৈ সক্ষম হ'ম। গতিকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই বিধায়ক হিচাপে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে আমাৰ পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত কাম কৰি যাওক, এই আহ্বান মই সকলোকে জনাইছোঁ। ইতিহাসে গঢ়কা ভাৰত সেৱাশ্ৰমত আজি বিশ্ব পৰিৱেশৰ এই পবিত্ৰ দিনটোত মধ্য নাখংগৰ গাঁও পঞ্চায়তৰ সৌজন্যত অপৰাজতীয়া আমাৰ মণ্ডল গোটৰ সহযোগত ইয়াত স্থানীয় ৰাইজৰ সহযোগত আমাৰ ব্লকৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত সুন্দৰ এক পৰিৱেশ আজি বৃক্ষৰোপণ অনুষ্ঠানটো ইয়াতে কাৰ্যসূচীত আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াও আহিল, আমাৰ BDO আছে, DPM আছে, ৰাজচক্ৰ বিষয়া আছে আৰু প্ৰত্যেকখন গাঁৱৰ ইয়াত বেবেজীয়া গাঁও, বহাকুৰি গাঁও, দিখৰাইগুৰি প্ৰত্যেক গাঁৱৰ ৰাইজৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত সুন্দৰকৈ বৃক্ষৰোপণ প্ৰায় 20 বিঘা মাটিত আজি হৈ গৈছে।